আজি আমি আলোচনা কৰিম HS ছেকেণ্ড ইয়াৰৰ এছামিজ MILৰ চিলেবাছখনৰ বিষয়ে। যিকোনো ছাবজেক্টৰে চিলেবাছখন খুবেই গুৰুত্বপূৰ্ণ বিষয়। নিজৰ ছাবজেক্টৰ চিলেবাছখন জানিলে ছাবজেক্টৰ ওপৰত ভালকৈ অধ্যয়ন কৰিব পাৰি। গতিকে স্ক্ৰীনত দেখা পাইছা তোমালোকে এছামিজ MILৰ ছাবজেক্টটোক 5টা ইউনিটত ভাগ কৰি দিয়া হৈছে। ইয়াতে প্ৰথম যিটো ইউনিট দিয়া আছে, প্ৰথম ইউনিটটোত গদ্য 8টা দিয়া আছে। গদ্য 8টা দিয়া আছে। প্ৰথম গদ্যটো হৈছে মোৰ মাতৃমুখ দৰ্শন, লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত। দ্বিতীয়টো হৈছে মগনিয়াৰ যতীন্দ্ৰনাথ দুৱৰাৰ দ্বাৰা ৰচিত। তৃতীয়টো হৈছে আনন্দৰাম বৰুৱা, উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ দ্বাৰা ৰচিত। চতুৰ্থটো হৈছে হস্তি বৃত্তাৰ্ণৱ পুথি, ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত। 5 নম্বৰ পাঠটি হৈছে ভাৰতীয় আদৰ্শত বৈৰাগ্য, তীৰ্থনাথ শৰ্মাৰ দ্বাৰা ৰচিত। 6 নম্বৰ পাঠটি হৈছে চিঠি, শিলভদ্ৰৰ দ্বাৰা ৰচিত। 7 নম্বৰ পাঠটি হৈছে অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা, ডক্টৰ উৎপল দত্তৰ দ্বাৰা ৰচিত। 8 নম্বৰ পাঠটি হৈছে বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ, ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত। ছেকেণ্ড ইউনিটত দিয়া আছে কবিতা। 8টা কবিতা দিয়া আছে আৰু এই 8টা কবিতাৰ প্ৰথম কবিতাটি হৈছে বৰগীত, উঠৰে উঠ বাপু, মাধৱদেৱৰ দ্বাৰা ৰচিত। দ্বিতীয় কবিতাটি হৈছে বিশ্বখনিকৰ, মফিজুদ্দিন আহমদ হাজৰিকাৰ দ্বাৰা ৰচিত। 3 নম্বৰ কবিতাটো হৈছে মিলন, নলিনীবালা দেৱীৰ দ্বাৰা ৰচিত। চতুৰ্থ কবিতাটি হৈছে জনতাৰ আহ্বান, জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত। 5 নম্বৰ কবিতাটি হৈছে কাঠমিস্ত্ৰীৰ ঘৰ, ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ দ্বাৰা ৰচিত। 6 নম্বৰ কবিতাটি হৈছে আঘোণৰ কুঁৱলী, কেশৱ মহন্তৰ দ্বাৰা ৰচিত। 7 নম্বৰ কবিতাটি হৈছে উভতি নহাৰ কবিতা, নৱকান্ত বৰুৱাৰ দ্বাৰা ৰচিত। 8 নম্বৰ কবিতাটি হৈছে কৰুণতপ, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ দ্বাৰা ৰচিত। থাৰ্ড ইউনিটত 2টা লেচন দিয়া আছে। প্ৰথম লেচনটো হৈছে মূল্যবোধ শিক্ষা, ডক্টৰ দুলুমণি গোস্বামীৰ দ্বাৰা ৰচিত। আৰু দ্বিতীয় যিটো পাঠ সেইখন হৈছে কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা, ডক্টৰ স্বৰ্ণলতা দাসৰ দ্বাৰা ৰচিত। 4th ইউনিটত দিয়া আছে অসমীয়া ভাষাৰ ব্যাকৰণ। ব্যাকৰণত আহিব বিভক্তি, বিভক্তিৰ ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি। তাৰপিছত প্ৰত্যয়, কৃত প্ৰত্যয় আৰু তন্দ্বিত প্ৰত্যয় আৰু জতুৱা ঠাঁচ। 5 নম্বৰ ইউনিটত 10 নম্বৰৰ ৰচনা দিয়া আছে আৰু এই ৰচনাৰ কি কি বিষয়ৰ ওপৰত আহিব পাৰে তাকো ইয়াতে দিয়া হৈছে। প্ৰথম বিষয়টো হ'ব সাহিত্য সংস্কৃতি সম্পৰ্কীয়, বিজ্ঞান প্ৰযুক্তিবিদ্যা সম্পৰ্কীয়, সামাজিক আৰু প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কীয়, কৃষি আৰু অৰ্থনীতি সম্পৰ্কীয়, ক্ৰীড়া সম্পৰ্কীয় আৰু ভ্ৰমণ। এইখিনি হৈছে HS ছেকেণ্ড ইয়াৰৰ এছামিজ MILৰ চিলেবাছ। আগন্তুক ভিডিঅ'বোৰত আমি প্ৰত্যেকটো পাঠৰে আলোচনা, প্ৰশ্ন উত্তৰ নোটসহ দাঙি ধৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।